নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম ভাৰ্গৱ বৰ্মন। সব এডিআৰএ যেটো অফিচিয়েল ওয়েবসাইট সেইটো মেইনটেনেন্স মোডত গৈছে। আপোনালোকে যদি এডিআৰএৰ ওয়েবসাইটটো খুলি চাই, যেটো এছএলআৰচিৰ অফিচিয়েল ওয়েবসাইট হয়, সেইটো তাত লিখা থাকিব সাইট আন্ডাৰ মেইনটেনেন্স মোড। তো এইটো কেতিয়া কৰা হয়, যেতিয়া কিবা এটা আপডেট নতুনকৈ দিয়া হয় ওয়েবসাইটত, তেতিয়া এইটো মেইনটেনেন্স মোডত যায়। আগতেও যদি কিবা এটা নতুন আপডেট আহিছিল, তাৰ আগে আগে ওয়েবসাইটবিলাক মেইনটেনেন্স মোডত গৈছিল। তো এতিয়া কি নতুন আপডেট আহিব পাৰে, ঠিক আছে। তো এডমিট হোৱাৰ চান্স খুব কম আছে, কাৰণ পৰীক্ষাৰ ডেট সম্পৰ্কে যেটো অফিচিয়েল নোটিছ সেইটো এতিয়ালৈ পাব্লিছ হোৱা নাই। গতিকে নোটিছো আহিব পাৰে, নতুবা কি হ'ব পাৰে, আপোনালোকৰ যেটো 10% মাৰ্ক এক্সট্ৰাকৈ দিয়া হ'ব বুলি কৈছিল চৰকাৰে, হয়তো আপোনালোকৰ এপ্লিকেশ্যনবিলাক পুনৰ খুলি দিব পাৰে। তাতে হয়তো আপোনালোকক এটা অপশ্যন দিব যে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি আছে নে নাই। তো এইটো এটা হ'ব পাৰে, ঠিক আছে। নতুবা যোৱাবাৰৰ যদি আমি কথাখিনি চাওঁ, তো সেইটো এটা হ'ব পাৰে যে পৰীক্ষাৰ এডিআৰএ যিখিনি পোষ্ট ডিটেইলছ সেইটো আপডেট দি দিব পাৰে, ঠিক আছে। তো যিয়ে নহওক, এছএলআৰচি পৰীক্ষা পাতিবৰ বাবে সাজু হৈছে। তেওঁলোকে ইলেকশ্যনৰ পিছতেই খুব খৰতকীয়াকৈ কামবিলাক আগবঢ়াবলৈ চেষ্টা কৰিছে। তো আপোনালোকেও ৰেডি হওক, কাৰণ সময় খুব বেছি নাই। তো এইখিনি সময় ভালদৰে ব্যৱহাৰ কৰক। তো এইকেইটা দিন আমি ভালদৰে পঢ়িব লাগিব, ঠিক আছে। থেংক ইউ।